হেল্ল' নমস্কাৰ। আজি আকৌ আমুল আছাম পেজলৈ এটা নতুন ৰেচিপি লৈ আকৌ লাইভ আহিছোঁ। আৰু আজি মোৰ ৰেচিপিটো হৈছে মেংগো মাস্তানি। বনাবলৈ খুব সহজ আৰু কম সময়তে হয়। ঠিক আছে, বলক এই ৰেচিপিটোৰ কাৰণে কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব মই এবাৰ দেখুৱাই লৈছোঁ আপোনালোকক। ইয়াৰ বাবেতো প্ৰথমতে মোক আম লাগিবই। পকা আম লৈছোঁ, আমটো পকা হ'লে ভাল হয়। তাৰপিছত লাগিব মোক গাখীৰ লাগিব, তাত মই আমুল তাজা লৈছোঁ। আৰু অলপমান মিঠাই মেট লাগিব, আমুলৰ যিটো মিঠাই মেট এইটো লাগিব। আৰু এটা লাগিব এইটো আমুল ভেনিলা, এইটো আইচক্ৰীম হয়। জাষ্ট মই ফ্ৰিজৰ পৰা উলিয়াইছোঁ এইটো। আৰু অকণমান গাৰ্নিচিঙৰ কাৰণে লাগিব অকণমান ড্ৰাই ফ্ৰুটছ। তেতিয়াহ'লে মই কেনেকৈ বনাওঁ দেখুৱাওঁ। প্ৰথমতেতো এইখিনি মই জুইচাৰত ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। জুইচাৰ লৈছোঁ। তাত প্ৰথমতে আমখিনি দি লৈছোঁ। আৰু ইয়াত দিব লাগিব গাখীৰ। এইটো মই আমুল তাজা ব্যৱহাৰ কৰিছোঁ। আৰু বনোৱাৰ অকণমান আগত মানে মই ফ্ৰিজত থৈ দিছিলোঁ, অকণ ঠাণ্ডা হ'লে ভাল লাগে। ইয়াত মই চেনি নিদিওঁ, তাৰ সলনি ইয়াত আমুল মিঠাই মেটটো অকণমান দি দিলে হ'ল। আৰু যিটো মই আমুলৰ ভেনিলা গোল্ড আইচক্ৰীমটো লৈছিলোঁ, দি লৈছোঁ। আৰু ইয়াত আপোনালোকে যদি বেছি ঠাণ্ডা খাব বিচাৰে কেইটামান আইচ কিউব দি ল'ব পাৰে, নিদিলেও কথা নাই। গৰমৰ দিনত ঠাণ্ডা ঠাণ্ডা খাই ভাল লাগে বাৰু। তো এতিয়া মই ভালদৰে এইখিনি গ্ৰাইণ্ড কৰি ল'ম। অকণমান চাউণ্ড এটা হ'ব। এবাৰ খুলি পেলাই চাই ল'ব যে গোটেইখিনি ভালকৈ মিক্সিং হৈছে নে নাই, নহ'লে কেতিয়াবা আমৰ হেৰি থাকি যায়।
হৈছেই প্ৰায়, তথাপিও আকৌ এবাৰ চলাই দিছোঁ আৰু অলপ স্মুথ হ'ব ক্ৰিমি ষ্টাইলত। হৈ যাব এইখিনি। এটা গ্লাছ লৈছোঁ। তো ইয়াত প্ৰথমতে আছোঁ আমুলৰ ভেনিলা গোল্ড, খাবলৈ খুব টেষ্টি হয়। ইয়াৰে মই মাঞ্চস্কুপ প্ৰথমতে তলত দি লৈছোঁ। তাৰপাছত যিখিনি মই মিক্সিত হেৰি কৰি লৈছিলোঁ ইয়াত দি দিছোঁ। তাৰপাছত আকৌ অকণমান আইচক্ৰীম লৈছোঁ। খাবলৈ খুব সোৱাদ লাগে। ড্ৰাই ফ্ৰুটছ লৈছিলোঁ। তো হৈ গ'ল মোৰ মেংগো মাস্তানি। দেখিছে আপোনালোকে, বনাবলৈ একেবাৰে ইজি, বেছি বস্তু নালাগে। তো আমুল গোল্ড আইচক্ৰীমৰ সৈতে মেংগো মাস্তানি। ভালদৰে দেখি তো আপোনালোকে বনাব, এইটো খাবলৈ খুব টেষ্টি হয়, সকলোৱে খাই ভাল পাব গৰমৰ দিনত। এটা ধুনীয়া ৰেচিপি, বতৰৰ ফল আম। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ৰেচিপি লৈ আকৌ আহিম আমোল আছাম লাইভলৈ। তো আজিলৈ আহিছোঁ, থেংক ইউ।